গতিকে মানুহ দেখিছে কিমান মানুহ, অসংখ্য মানুহ, আজি বহুত মানুহ, আজি চানডে বুলি। আৰু এয়া গুৰু আসন ভাগ, এয়া গুৰু আসন ভাগ কিমান ডাঙৰ। এই গাইছ, এতিয়া আজি মানে দেওবাৰ বুলি আহিছিলোঁ বৰদোৱা প্ৰকল্পলৈ, আৰু প্ৰকল্পলৈ আহি পেলাই মানে আপোনালোকক মই দেখাম চাম মানে কেনেকুৱা ভিৰ, আৰু ভিতৰত সোমাবলৈ কিমান লাইন চাওক। বহুত মানে দূৰ দূৰণিৰ পৰা আজি বহুত মানুহ আহিছে। গতিকে চাওক, মানুহ দেখিছে, সেয়া একদম গেটৰ ফ্ৰণ্টত আছোঁ, কিন্তু মানে অসংখ্য মানুহ দেখিছে বহুত। আজি যিহেতু চানডে বুলি আজি বহুত মানুহ আহিছে, আৰু ভিতৰত সোমাবলৈ একদম পূৰা আজি মানুহে লাইন ধৰি আছে। গতিকে এতিয়া চাগে সোমাব নোৱাৰিমেই। এতিয়া ভাবিছোঁ আমাৰ জেঠাইহঁতৰ ঘৰৰ ওচৰতে, গতিকে তাতে গৈ ভাত পানী খাই বৈ পেলাই আহিব লাগিব। চাওক কিমান মানুহ, আৰু এয়া শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, গতিকে সেয়া প্ৰকল্প চাবলৈ, আৰু মানুহৰ লাইন চাওক। সেয়া দেখিছে, যিমান দেখিছে সেয়া চাওক, সকলো লাইন, ভিতৰত সোমাবলৈ লাইন। এয়া ভিতৰত সোমাবলৈ এয়া লাইন দেখিছে, কিমান লাইন ধৰি ধৰি মানুহ ভিতৰত সোমাবলগীয়া হৈছে। গতিকে এই লাইনত সোমাবলৈ আৰু এতিয়াতো নহ'বই। দেখিছে কিমান লাইন, এই পিছৰ পৰা যিমান আছে চব এয়া লাইনত মানুহ থিয় হৈ আছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহগাল আজি, দেখিছে এয়া চব লাইন দেখিছে, এয়া লাইন। এতিয়া বাহিৰৰ পৰা এপাক, আৰু এতিয়া আমি ভিতৰত নাযাওঁ আৰু। এয়া বাহিৰৰ পৰা দেখিছোঁ, এয়া এতিয়া লাইন দেখিছে, চব চেকিং কৰি আছে, বেগত কিবা আনিছে নেকি চব চেক কৰে, চেক কৰিহে ভিতৰত সোমাবলৈ দিয়া হয়। আৰু এয়া সমগ্ৰ যিমান দেখিছে সমগ্ৰ লাইন, চব লাইন পাতি পাতি কিমান ভিতৰলৈ সোমাবলগীয়া হৈছে। গতিকে ভিতৰৰ পৰিৱেশটো মই অকণমান বাহিৰৰ পৰাই মই দেখাইছোঁ, পিছত আহি পেলাই সোমামহি আমি। এতিয়া তালৈকে যাওঁ। ম'ম' এতিয়া কি যাবা লাইনত? ম'ম'য়ে ভিৰ দেখি তাই মাথা ঘূৰাই গৈছে গৰমত। গতিকে এয়া ভিতৰৰ পৰিৱেশ, আমি যাম অলপ, আমি আবেলি সময়ত আহিম। এতিয়া তাত জেঠাইহঁতৰ ঘৰলৈকে যামগৈ। চাওক লাইনত কিমান মানুহ, কমেও 300মান মানুহ লাইন আছে, বহুত আগৰ পৰা লাইন আছে। ভাল খবৰ, আছোঁ দে। গতিকে কিমান লাইন, নাই 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 অলপ দেৰিকৈ যাম। গতিকে লগৰ এজন পালোঁ, আৰু এইফালে কিমান গাড়ী মটৰ, কিমান ভিৰ দেখিছে, অসংখ্য ভিৰ। আৰু লাইনে কিমান ডাঙৰ লাইন, এই প্ৰকল্পবিধ চাবলৈ গোটেই মানে অসমৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি আছে। গতিকে সেইকাৰণে আজি চানডে বুলিও বহুত মানুহ হৈছে। গতিকে ময়ো আহিম, আৰু অলপ পিছতকৈ মানে আবেলি সময়ত আহি পেলাই আপোনালোকক দেখাম। চাই গাইছ, একদম পূৰা মেলা পৰিৱেশ একদম। আৰু মেলালৈ কিমান ভিৰ হ'ব তেন্তে ভাবোঁ, এতিয়াই কিমান মতা মানুহৰ লাইন, মাইকী মানুহৰ লাইন এক্সট্ৰা। গতিকে আৰু এয়া একদম দোকান চোকান আছে, আৰু এয়া গেট, কিমান অসংখ্য মানুহ। এতিয়া সোমাব নোৱাৰে, মতা মানুহৰ লাইন বেলেগ আৰু মাইকী মানুহৰ লাইন বেলেগ। গতিকে ভিতৰত মানে চেক কৰি সোমাই আছে, কিয়নো পেকেট চেকেট আনিব পাৰে ন মানুহে, সেইকাৰণে। গতিকে আমি অলপ পিছতকৈ আহি পেলাই দেখাম। এই গাইছ, এতিয়া মানে আমি প্ৰকল্পলৈ আহিছিলোঁ, আপোনালোকক দেখালোঁ। আৰু প্ৰকল্প মানে এনেকুৱাই ভিৰ, মতা আৰু মাইকী মানুহৰ মানে কিমান ভিৰ, দুটা দুটা লাইন। গতিকে মানে তাত এতিয়া নোসোমালোঁ, কমেও 300মান মানুহ আছে লাইনত। গতিকে যিহেতু মোৰ জেঠাই ঘৰৰ ওচৰতে, গতিকে এতিয়া জেঠাই ঘৰতে সোমাই কিবা এটা খাই বৈ পেলাই আমি আকৌ আবেলি তালৈ যাম। গতিকে ইমান সময়নো কি কৰিম, আৰু ম'ম' যিহেতু অহা নাইকিয়া, এইবাৰ প্ৰথমবাৰ মানে আহিছে দৌল মন্দিৰলৈ, সেইকাৰণে তাইক লৈ আহিছোঁ। এতিয়া পালোহি দৌল মন্দিৰ, আৰু এয়া ফুলকেইটা লাগিছে, ধুনীয়া ফুলি আছে। এতিয়া দৌল মন্দিৰ সেইকাৰণে লৈ আহিলোঁ। আৰু ইয়াতো যথেষ্ট মানুহ আছে, যথেষ্ট গাড়ী আছে, পিছফালে বহুত পাৰ্কিঙত বহুত গাড়ী আছে। আজি মানে চানডে বুলিয়ে নে কিয় নাজানো, আজি মানে অসংখ্য মানুহ, যথেষ্ট মানুহ আছে আজি। গোটেই থানখনৰ ভিতৰতে হওক, প্ৰকল্পৰ ওচৰতে হওক, আৰু দৌল মন্দিৰতে হওক, সকলোতে আজি বহুত মানুহ। গোটেই বৰদোৱাখন মানে উৎসৱমুখৰ পৰিৱেশৰ নিচিনা সৃষ্টি হৈ গৈছে। তোমাৰ কেনেকুৱা লাগিছে আজি আহি পেলাই ইয়াত? কিবা মেলা হৈ থকাৰ নিচিনা লাগিছে। আৰু মেলালৈ আছে, মেলা যিহেতু আপোনালোকে গম পায়, হোলীত ইয়াত একদম ডাঙৰ মেলা হয়। কেনেকুৱা লাগে আপোনালোকে জনাবচোন, তাই চশমাযোৰ কিনিলে কেনেকুৱা লাগিছে জনাব দেই। আছিলে মানে আজি নানিলোঁ, আজি সেইকাৰণে পিন্ধিছোঁ, ভাল লাগিছে নে ক'ব। গতিকে এতিয়া পৰিৱেশটো চাওক, এয়া দৌল মন্দিৰ, ইয়াতে যিহেতু দৌল হ'ব ফাকুৱা 3 তাৰিখৰ পৰা মাৰ্চৰ। গতিকে আহিব আপোনালোকো, যোনে যোনে আহে আৰু জানে আহিব। ইমান ধুনীয়া লাগিছে ফুলজোপা, মই আপোনালোকক দেখাই আছোঁ ৰ'ব ইয়াৰ পৰিৱেশটো। গতিকে এয়া দৌল মন্দিৰৰ ওচৰলৈ আহি আছোঁ, মানে প্ৰৱেশদ্বাৰৰ ওচৰলৈ। আৰু এয়া ম'ম' খোজকাঢ়ি আহিছে, আৰু দেখিছে কিমান দৰ্শনাৰ্থী আহিছে। আজি বহুত দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থীসকল আহিছে। আৰু এয়া দৌল মন্দিৰ ভাগ, ম'ম' লেবেল দিছে, চশমা তচমা মাথাত উঠাই।
গতিকে এয়াই দৌলমণিবাগ কৃষ্ণ প্ৰভু হেলমেটকেইটা এইখিনিতে থৈ লওঁ থাকক দিয়া কৃষ্ণ প্ৰভু এতিয়া এয়া অকণ মন্দিৰৰ ভিতৰলৈ গ'লোঁ মানে দৌল মন্দিৰৰ ভিতৰলৈ গৈ অকণ সেৱা কৰি আহিলোঁ আৰু এতিয়া অকণমান মোক ছাইডলৈ লৈ আহিছোঁ ত' আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰকল্পটো দেখাম হয় গতিকে ইয়াৰ পৰা এতিয়া জেঠাইহঁতৰ ঘৰলৈ যাম আৰু তাৰপিছত অলপ ৰখি মেলি 3টা 3:30 মানত প্ৰকল্পলৈ যাম গতিকে চাই থাকিব ঘড়ি দিব নেকি বুঝে এয়া আমি এতিয়া আহি আছোঁ গঙা পাই আহি আছোঁ এয়া প্ৰকল্পলৈ জেঠাইহঁতৰ ঘৰত একদম ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ এতিয়া আমি তিনিটা আহি আছোঁ বলক যদি পাৰোঁ ভিতৰত এতিয়া ভিডিঅ' এলাও আছে নাইবা আৰু এতিয়া পূৰা পুখুৰীটো পাৰ গোটেই একদম পূৰা বান্ধ মাৰি আছে গতিকে এইটো হ'লে আৰু ধুনীয়া হ'ব আগতে যদি এইখিনি ৱাল আছিলে ধুনীয়াকৈ একদম গোটেই ৰাউণ্ড মাৰি দিছে গাইছ এতিয়া আকৌ জেঠাইহঁতৰ ঘৰৰ পৰা আকৌ আহিলোঁ কিন্তু এতিয়াও লাইন আছে এতিয়াও সোমাব পাৰোঁ নে নাপাওঁ চাওঁ আৰু যদি নোৱাৰোঁ আৰু নোসোমাওঁ আৰু গতিকে চাওকচোন লাইন এতিয়াও আছে এতিয়াও লাইন আছে এয়া ভণ্টি মাইকী গতিকে লাইন আছে এতিয়া লাইনত যাওঁ দি আছে পাৰিলে সোমাম আৰু নহ'লে আৰু বাই বাই দিবলৈ পোক 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 এয়া আহিছোঁ লাইনত দিছে লাইন লাইনত আছোঁ এয়া মানুহ চাব গাইছ এটা ইয়াত বস্তু কি মানে ভিতৰত আপুনি পানী বটল এটাও নিব নোৱাৰে দেখিছেনে যিমান আছে পানী বটল চব থৈ যাব লাগিব পেকেট চেকেটটো বাৰু নোৱাৰে আনকি পানী বটলো নিব নিদিয়ে চব পানী বটল বাহিৰত থৈ যাবলগীয়া হৈছে দেখিছে এটলিষ্ট পানী বটলটো নিবলৈ দিব পাৰিলে যিহেতু পানী বটল মানুহক লাগে গাইজ ভিতৰত সোমাই আহিলোঁ ভিতৰত বোলে ভিডিঅ' এলাও নাই ফটো উঠি পেলাই মেমৰি ফুল কৰি দিব দিছে বাট ভিডিঅ' আৰু ৰিল বনোৱা এলাও নাইকিয়া বুলি কৈছে গতিকে যি পাৰোঁ অলপ অলপকৈ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু দেই গতিকে সোমাই আহিলোঁ চাওক গুৰু আসন ভাগ ফ্ৰণ্টত আপোনালোকে দেখিছে আৰু তলৰ পৰা দেখাই আছোঁ আৰু এইফালেদি গ'লে এয়া দখা অৱতাৰ উদ্যানখন আছে এইফালে যাব লাগিব আৰু এইটো লটাছ টেম্পল আৰু এইফালে আছে খোলৰ হেৰি বনোৱা সেইটো এনেকুৱা টাইমত মানে ভাল লাগে ইয়াৰ ভিতৰত আহি একদম পৰিৱেশটো বহুত ধুনীয়া লাগিছে আৰু এয়া পিছফালে গুৰু আসন ভাগ আৰু এয়া আমাৰ 2টা মানুহ আৰু এইফালে আছে পিছফালে এয়া দশাৱতাৰ গাৰ্ডেনখন গতিকে বলক আৰু অলপ অলপকৈ দেখাওঁ যিহেতু মানে ভিডিঅ' কৰি আছোঁ দেই মানে ভিডিঅ' এলাও নাই ফটো উঠি মেমৰি ফুল কৰি দিব দিছে গতিকে চাওঁ বলক এয়া হৈছে শ্ৰী বিষ্ণুৰ দশাৱতাৰ অৱতাৰ ইয়াত মানে শ্ৰী বিষ্ণুৰ মানে গোটেই দশাৱতাৰ গোটেইকেইটা ইয়াত সেয়া লিখাই আছে চাওক এয়া হৈছে মৎস্য অৱতাৰ সোমাই আহিয়ে মৎস্য অৱতাৰ এখন এইফালে কুৰ্ম মৎস্য কুৰ্ম বৰা নৰসিংহ এয়া হৈছে কুৰ্ম এয়া হৈছে বৰা অৱতাৰ নৰসিংহ আগত আছে ইয়াৰ আগত নৰসিংহ এয়া মানুহটোৱে ভিডিঅ' কৰি আছে এই একেটাই তো দিছে কৰবাৰ পৰা পিছফালে এইফালে যোৱা বন্ধ এয়া হৈছে নৰসিংহ অৱতাৰ ইফালে বামন অৱতাৰ ইফালে ইয়াৰ আগত আছে পৰশুৰাম এয়া আছে বলৰাম অৱতাৰ বামন অৱতাৰ এইফালে পৰশুৰাম অৱতাৰ পৰশুৰাম অৱতাৰ
আৰু ইফালে শ্ৰীৰাম অৱতাৰ, বামনৰ পৰশুৰাম, ইফালে শ্ৰীৰাম, হলিৰাম হলিৰাম, আৰু বুদ্ধ, ইফালে কল্কি। কল্কিটো ভালকৈ চাওঁ ইয়াতে। ইয়াত এটা বস্তু কি ভাল হৈছে জানা, এনেকৈ এটা ইফালে হলিৰাম। ইমান ধুনীয়া জোখত বনাইছে চোৱাচোন। এয়া আছে বুদ্ধ অৱতাৰ আৰু একেবাৰে শেষত আছে কল্কি অৱতাৰ। ইফালে বুদ্ধ অৱতাৰ আৰু এয়া আছে কল্কি অৱতাৰ। মোক লোৱাও চিধা চিধা মই ৰিলছ কৰি বনাই দিম। সেই গাইজ, এতিয়া আমি ইয়াৰ ভিতৰত ঘূৰি আছোঁ, কিন্তু মানে ইয়াত ঘূৰি পেলাই আমি এটা বস্তু মানে সকলো পিনে যাবলৈ এতিয়া মানে কিবা কাম বন চলি থকাৰ কাৰণে যাব দিয়া নাই। এইফালে পিতামাৰা আছে, ইফালে মানে কিছুমান জেগাত যাবলৈ যিহেতু কাম চলি আছে ন, পিছফালে তালখনৰ যোনটো বনাই আছে সেইটো কাম চলি আছে, এইফালে এই তাত কাম চলি আছে, সেইটো কাৰণে মানে সকলোখিনি মানে যাবলৈ দিয়া হোৱা নাইকিয়া, নিৰ্দিষ্ট কিছুমান জেগাতহে মানে যাব দিয়া হৈছে। গতিকে ইয়াত আৰু মানে ভিডিঅ'টো এলাও নাইকিয়া বুলি কৈছে, গতিকে সেইকাৰণে ভিডিঅ'টো মানে অলপমান লুকাই চুকুৰি কৰিবলগীয়া হৈছে, সেইটো কাৰণে। গতিকে এতিয়া আমি ফটোকে উঠি লওঁ। গতিকে এতিয়া চশমাযোৰ পিন্ধি লৈছোঁ আৰু কেনেকুৱা লাগিছে জনাব নাপাহৰিব দেই। আৰু এতিয়া যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। অলপমান এতিয়া এইফালে যাম, গতিকে এইফালে গৈ পেলাই যিখিনি পাৰোঁ দেখাম। আৰু তাৰপিছত যেতিয়া আকৌ ভালকৈ এইবিলাক বনাই হ'ব, আৰু হোলীৰ সময়ত কিন্তু বন্ধ থাকিব। যিসকলে ভাবি আছে হোলীত আহিম বুলি, কিন্তু হোলীত বন্ধ থাকিব। হোলীৰ পিছতহে আকৌ খুলি দিয়া হ'ব। গতিকে হোলীত আহিলে ইয়ালৈ আহিব নোৱাৰিব, বাট তালৈ আহিব পাৰিব। থানৈ পেলাই আগত য'ত আহে তাত আহিব পাৰিব, ইয়াত আহিব নোৱাৰিব। আৰু এইফালেও আছে কিবাকিবি, ব'লক এইফালে যাওঁ এতিয়া। গতিকে মানুহ দেখিছে কিমান মানুহ, অসংখ্য মানুহ। আজি বহুত মানুহ, আজি চানডে বুলি। আৰু এয়া গুৰু আসন ভাগ, এয়া গুৰু আসন ভাগ কিমান ডাঙৰ। মোবাইলত দেখি আছিলোঁ, বাট আজি ওচৰৰ পৰা ফাৰ্ষ্ট টাইম দেখিছোঁ। ভিতৰত যোৱা এলাও নাই একোতে। এয়া হৈছে এইফালেদি মানে মুখ্যখন চাইড দিয়া, যিহেতু ভিতৰত যাবলৈ দিয়া নাই, ৰছী বান্ধা আছে, গতিকে ভিতৰত যাব নোৱাৰি। আৰু ইয়াত যিহেতু কাম চলি আছে, কাম কৰা মানুহে আছে ভিতৰত। আৰু এয়া গৰুণ পক্ষী, আৰু এইফালে জয় শ্ৰী হনুমান। গতিকে এয়া মেইন গুৰু আসন ভাগ। গতিকে আৰু এয়া তালৰ কাম চলি আছে, তালৰ এইটো মিউজিয়াম হ'ব আই থিংক শুনামতে। আৰু এইফালে আছে শংকৰদেৱৰ পদচিহ্ন বুলি কয়, পদচিহ্ন ভাগ আছে ইয়াত আপোনালোকে দেখিছে। গতিকে সেইফালে ওচৰলৈ অকণমান যাব নোৱাৰি, চব ৰছী, এইফালে যাব নোৱাৰি আৰু ৰছী, ৰাস্তা ব্লক। এইফালে খোলৰ। ব'লক কিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিয়ে আছোঁ বাৰু, মানে ভিডিঅ' কৰি আছোঁ। গতিকে চাই থাকিব। এয়া হৈছে পদচিহ্ন, এয়া দেখিছে আপোনালোকে পদচিহ্ন। এয়া তালৰ যোনটো বনাই আছে সেইটো হোৱা নাই ন। ইয়াত বহুত মানুহ আছে খোলৰ হেৰিত, বচোন যাওঁ খোলৰ হেৰিলৈ। এখন শিশু উদ্যান এখনো আছে ন, মই জ্বলিব পাৰিমনে? মই জ্বলিব পাৰিমনে? হা অঁ, মই জ্বলিব পাৰিমনে? এইফালে চাই কোৱা। পাৰিম, তাকে ট্ৰাই এটা কৰিব লাগিব। ফুলহে গোন্ধিছেগৈ গৈ। এইখন শিশু উদ্যান এখন আছে। এইখিনিতে মানে এটা কথা ক'ব লাগিব, কিন্তু আমাৰ নগাঁওখনত আগতে চাবলগীয়া বা তেনেকৈ পৰ্যটনস্থলী হিচাপে তেনেকুৱা একো নাছিলে বিশেষকৈ। গতিকে এতিয়া মানে চাবলৈ গ'লে নগাঁওখনত বহুত তেনেকুৱা হৈ গৈছে। যেনেকৈ এতিয়া বৰদোৱা আমাৰ এই প্ৰকল্পটোৰ কথাই কওঁ, 2 নম্বৰতে এইদিনাখন নতুনকৈ অ'পেনিং কৰা আমাৰ মৰিকলঙৰ যোনটো উদ্যানখন, শ্ৰদ্ধাঞ্জলি উদ্যান, সেইখন এখন। তেনেকৈ মানে বহুতখিনি কাম হৈছে চৰকাৰখনৰ দিনত, আৰু আগন্তুক দিনতো হৈ থাকিব। কিন্তু মানে বহুত ভাল গৈছে। এতিয়া মানে আমাৰ ঘৰত কোনোবা আলহী ফুৰিবলৈ আহিলে নগাঁও জিলাত যে ব'লক তাৰ মুখত যাব পাৰোঁ, তেনেকৈ এতিয়া মানে বহুতখিনি জেগা হৈ গ'ল।
সেইটো কাৰণে বহুত তাৰমানে ভাল লগা হৈছে। যেনেকৈ মৃত্যুঞ্জয় মন্দিৰ আছে আমাৰ নগাঁৱতে, বহুত দূৰ দূৰণিৰ পৰা আহে, আৰু তেনেকৈ প্ৰকল্পটো, গতিকে বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ। গতিকে এটা বহুত ভাল লাগিছে চৰকাৰখনত ইমানখিনি নতুন কাম হৈছে। আৰু যিহেতু আগতে এইখিনি জেগা মানে সংখ্যালঘু মানুহৰ মানে ইয়াত হেৰি আছিলে, সেইখিনি এতিয়া বেদখল কৰি ধুনীয়াকৈ এই পাৰ্কখন বনোৱা হৈছে। পাৰ্ক বুলিয়ে কৈছোঁ যিহেতু এখন কলাক্ষেত্ৰ নিচিনাই ক'ব পাৰি। গতিকে বহুত মানে আল্টিমেট বনাইছে বুলি ক'ব পাৰি। যিটো মোবাইলত দেখি আছিলোঁ অতদিনে, আজি নিজে নিজ চকুৰে দেখি এটা আছে নহয়, দূৰৰ পৰা দেখিবলৈ ধুনীয়া, কিন্তু ঠিক তেনেকৈ ইয়াৰ উল্টা। কিন্তু ইয়াত মোবাইলত নিজে দেখি থকা আৰু চকুৰে আহি নিজ চকুৰে দেখা বহুত বেলেগ। গতিকে সেইকাৰণে যে বহুত ভাল লাগিছে। আৰু যিখন চাই আছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এইখিনি কাৰণে বেছি কেয়াৰ ল'ব নালাগে। আৰু একদম ধুনীয়া লাগিছে, কিয়নো ফুলবিলাক, কিন্তু এইবিলাক ধৰি লওক ফুলা সময়তহে ফুলি থাকিব, বাকী দিনত আকৌ মৰি যাব। কিন্তু এতিয়া ফুলি থকা দিনত ধুনীয়া লাগে। আৰু ইয়াৰ ভিতৰত চব সোমোৱা বন্ধ, ভিতৰত একোতে যাব নোৱাৰি। এইটো হৈছে গৱেষণা কেন্দ্ৰ খোলৰ আকৃতি। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নাট চিত্ৰনতা খোল বাদ্য আনুষ্ঠানিক প্ৰৱৰ্তন কৰি তোলাৰ আধ্যাত্মিক তথা সাংস্কৃতিক জাগৰণৰ অভিনৱ ছন্দৰ সঞ্চাৰ কৰিছিল। গতিকে ইয়াৰ এখন গৱেষণা কেন্দ্ৰ হয়, এইটো খোলৰ আকৃতিত বনোৱা হৈছে। ইয়াত লিখা আছে প্ৰত্যেকটো বস্তু, ইয়াত ধুনীয়াকৈ লিখা আছে ক'তনো কি বস্তু হয়। গতিকে আপোনালোকক প্ৰত্যেকটো বস্তু দেখুওৱা নাই, আৰু অলপ অলপকৈ মানে দেখাই আছোঁ। গান গাইছে, মোৰ কাষলে আহিবা এদিন অকলে। এনেকুৱা সেইটো জেনেৰেশ্যনটো ভাল লাগে হয়নে? এতিয়া ইয়াৰ মাজে মাজে অকণ অকণ বগা থকাও আছে নহয়। সেয়া হৈছে নৱৰস। নৱৰসৰ যি নটা সেই সেয়াত লিখা আছে বাৰু, কিন্তু এটা এটাকৈ এতিয়া কেনেকৈ আপোনালোকক কওঁ। ইয়াৰ নামবিলাকো আছে ইয়াতে, চব লিখা আছে। কি হৈছে শান্তৰস, এয়া হৈছে শান্তৰস। তাৰপিছত এইফালেও আছে অদ্ভুত ৰস নে কি বুলি আছে, এইটো অদ্ভুত ৰস নে কি, অদ্ভুত ৰস। তেনেকৈ ইয়াত নৱৰসৰ মানে ইয়াত এই গোটেই নৰ্তকীক হওক বা তেনেকৈ ইয়াত হেৰি কৰা হৈছে, ইয়াত খোললৈ আহিবলৈ। আৰু এইফালেও আছে, আৰু সিফালে যেনেকৈ দশাৱতাৰ উদ্যান আছিলে, এইফালে আছিলে নৱৰসৰ, তেওঁলোকৰ ইয়াত আছিলে। এয়া হৈছে বিভৎস ৰস কলা তেনেকৈ। গতিকে এইখিনি ইয়াত তেনেকৈ গোটেইখিনি মানে সেইটো চাইডে আছে তেনেকৈ দশাৱতাৰ, আৰু এইফালে আছে নৱৰসৰ এই নৰ্তকীগৰাকী। গতিকে ভাল লাগিছে পৰিৱেশটো, আপোনালোকো আহিব। আৰু ক'লোৱেই, আৰু যিসকলে চাইছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ আৰু বাহিৰতো যাতে আমাৰ এই নগাঁও থকা ইয়াত চাব পাৰে। গতিকে ভিডিঅ'টো এইখিনিতে সামৰিম, আৰু অকণমান দেখাই তেনেকৈ। ৰুদ্ৰ অঁ খঙত আছে ৰুদ্ৰ। কৰুণ এই নৃত্যৰস সেইটো হ'ব চাগে ন? নৃত্যৰস হ'ব নেকি এইটো? হাস্যৰস, হাঁহি আছে কাৰণে হাস্যৰস। মানে ইয়াত সোমাওঁতে তোমাৰ এইকেইটা এইফালে তেনেকৈ দশাৱতা, এইফালে তেনেকৈ সেই নৱৰসৰ হেৰি, এইফালে হৈছে শৃংগাৰস। গতিকে এইখিনি বস্তু ইয়াত। কি যে পালো তোমাক বুকুতে তুলি ললো হিয়া নয়নতে।
সেই গাইজ এতিয়া ইয়াৰ ভিতৰৰ পৰা ওলালোঁ আৰু অলপমান লুকা চুৰকৈ ভিডিঅ'কন কৰিলোঁ আৰু তাকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু যদি পাৰে অলপ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আহিলে একদম ভিতৰলৈ পানী বটলো নিব নোৱাৰে পানী বটল নিব নোৱাৰে একো খোৱা বস্তুটো একো নিব নোৱাৰে গতিকে চব থৈ যাব লাগিব আৰু বিশেষকৈ বন্ধ দিনত নাহাটোৱে ভাল বহুত ভিৰ গতিকে আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।